জিম কৰিলে খং কৰিলে প্ৰতিবাদ সমালোচনা চলিয়ে থাকে এবাৰ ৰূপজ্যোতিৰ নিশা নৰূপ কৰিছে কি ৰূপজ্যোতি ইনভেষ্টিগেটছ সাইলেন্স নিশা নিজৰ গাড়ী এৰি এইখন টেইলাৰত উঠিল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মী এই জয়ছসমূহ হিচাপ কৰিলে নামি আহিল কৰিলে কি পালে কাহিনী কি পিডব্লিউডি বিভাগৰ কোনো অনুমতি আছে নাই আমাৰ সন্দেহ হৈছে মৰিয়নি সমষ্টি দল সংগঠনৰ সচেতন ৰাইজৰ সন্দেহ হৈছে এই আন্ধাৰৰ সুযোগ লৈ পেলাই পাৰ কৰিবলৈ লৈছিল আজি মৰিয়নিৰ বিভিন্ন দল সংগঠনৰ মই টাইম ছাত্ৰ সন্থা সাংস্কৃতিক ছাত্ৰ সন্থাকে লৈ সদৰখন ছাত্ৰ সন্থাক ধন্যবাদ জনাম আৰু স্থানীয় ৰাইজক তেওঁলোকে এই ট্ৰাকটো ধৰিলে ময়ো আহি পেলাই ইতিমধ্যে এজাহাৰ দিছোঁ মৰিয়নিৰ নকছাৰীত থকা গড়কাপ্তানি বিভাগৰ কাৰ্যালয়ৰ জয়ছ এয়া মাজনিশা গোপনে জয়ছসমূহ লৈ অনা হৈছিল উদ্দেশ্য মাজুলী বিভাগৰ অনুমতি নাই কোনো নথি খবৰ পালে বিধায়ক ৰূপজ্যোতিয়ে তাৰ পাছত বিধায়ক ৰাতিয়ে ৰণত নামিল চেলেংহাট থানাত ৰূপজ্যোতিৰ এজাহাৰ খবৰ ওলোৱা মতে গড়কাপ্তানি বিভাগে নিবিদাৰ জৰিয়তে নিলাম কৰিছিল জয়ছসমূহ নথি নাই গোপন সৰবৰাহ কিয় সৃষ্টি হৈছে ৰহস্যৰ মৰিয়নিৰ পৰা নিত্যানন্দ দাস প্ৰাগ নিউজ